আহক আজি মোদক বনাওঁ। মোদক বনোৱা মৌলটো নোহোৱাকৈ গণেশ চতুৰ্থীৰ বাবে মোদক বনাম বুলি ভাবিছিলোঁ আৰু মোদক বনোৱা মৌলটো অৰ্ডাৰ কৰিছিলোঁ। গণেশ চতুৰ্থী আহি পালে কিন্তু মোদক বনোৱা মৌলটোৱে আহি নাপালে। সেইকাৰণে হাতে দিয়ে বনালোঁ। কেনেকৈ বনালোঁ আহক চাওঁ। আজি চিম্পলভাৱে মোদক বনাম। তাৰ কাৰণে লৈছোঁ পনীৰ। ঘৰতে বনোৱা পনীৰ অলপমান আছিল, ধুনীয়াকৈ থৈ দিছিলোঁ। হাতে দিয়ে মিহি মিহিকৈ স্মেছ কৰি লৈছোঁ। গোটেইখিনি স্মেছ কৰি জুখি ল'ম। কমেও 1 কাপমান জোখৰ চাগে ওলাব। এয়া মই জুখি লৈছোঁ। কেক বনোৱা যিটো মেজাৰিং কাপ আছিল তাৰে 1 কাপ মেজাৰমেণ্ট থকাটোৰে মেজাৰ কৰি লৈছোঁ। পূৰাপূৰি 1 কাপ ওলাইছে। মিডিয়াম আঁচত পনীৰখিনি অলপমান ভাজি লৈছোঁ। তাৰপিছত ইয়াতে দিম মিল্ক পাউডাৰ। মিল্ক পাউডাৰ 10 টকীয়া পেকেট যে পায় সেয়া 2টা লৈছোঁ। এটা পেকেটত 20 গ্ৰাম থাকে। 2টা পেকেটৰ মিলি পেলাই 40 গ্ৰাম মিল্ক পাউডাৰ ব্যৱহাৰ কৰিছোঁ। আজি বনাব ওলাইছোঁ পনীৰ মোদক। বহুতেই বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ ষ্টাইলত বনায়। মই কেনেকৈ বনাওঁ তাকে আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। কেনেকুৱা পালে শেষলৈ চাব আৰু কমেণ্ট কৰি জনাব। মিল্ক পাউডাৰখিনি পনীৰৰ লগত ধুনীয়াকৈ কম্বাইন হোৱাকৈ এয়া ভাজি গ'লোঁ। গেছৰ ফ্লেমটো মিডিয়াম টু ল' কৰি থৈ দিছোঁ। মিঠাৰ বাবে মই মিল্ক মেইড ব্যৱহাৰ কৰিছোঁ আৰু আজি মিঠাৰ পৰিমাণটো একদম কমকৈ ৰাখিম। যিহেতু এইকেইদিন মিঠা ইটো সিটো খায়ে থকা হৈছে, সেইকাৰণে মিঠা পৰিমাণটো কমকৈ ৰাখিছোঁ। যদি মিঠা খাই বেছি ভাল পায় তেনেহ'লে মিল্ক মেইড অলপ বেছিকৈ দিব পাৰে। এয়া মই কমকৈ দি এইখিনিও ধুনীয়াকৈ কম্বাইন কৰি লৈছোঁ। গেছৰ ফ্লেমটো অকণমান বঢ়াই দিছোঁ আৰু এইখিনি ধুনীয়াকৈ যাতে কম্বাইন হয় অলপ পৰ ভাজি গ'লোঁ। এয়া দেখিব পাৰিছে ধুনীয়াকৈ কম্বাইন হৈ গৈছে। এতিয়া থাল এখনত পনীৰৰ মিশ্ৰণখিনি অজৰাই লৈছোঁ। অকণমান ঠাণ্ডা হ'বলৈ কাৰণে থৈ দিছোঁ। ড্ৰাই ফ্ৰুটত ব্যৱহাৰ কৰিছোঁ ৱালনাট আৰু খেজুৰ। ধুনীয়াকৈ মিহি মিহিকৈ টুকুৰা টুকুৰি কৰি কুটি দিছোঁ। লগত দিছোঁ আধা চামুচ ঘি। আটাইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। খেজুৰ ৱালনাটখিনি ষ্টাফিং হিচাপে নিদি এনেকৈ পনীৰখিনিৰ লগত মিক্সেই কৰি ল'লোঁ। এয়া মিক্স কৰি হৈ গ'ল। এতিয়া ব'লক বনাওঁ মোদক। হাতৰ মুঠিত অলপমান মিশ্ৰণ লৈছোঁ আৰু লাডু আকাৰত বনাই লৈছোঁ। ফাৰ্ষ্টে লাডুখিনি এনেকৈ বনাই ল'লোঁ আৰু তাৰপিছত ইখন হাতত থৈ ওপৰখিনি এটা ডোম শ্বেপ কৰি দিলোঁ। এয়া দেখিছে নহয় কিমান সহজভাৱে মোদক হাতে দিয়ে ৰেডি হৈ গ'ল। যিহেতু হাতেৰে বনাইছোঁ, মোদক বনোৱা মৌলটো লগত নাছিল, সেইবাবে চিম্পলকৈ বনাইছোঁ। মোদকৰ যিটো সাজ কটা আঁচবোৰ ডিজাইনবোৰ থাকে সেইবোৰ দিয়া নাই। চিম্পলকৈ গোল কৰি এটা লাড্ডু বনাই লৈছোঁ আৰু ওপৰখিনি এটা ডোম শ্বেপ দি দিছোঁ। দেখিছেই নহয় বনাবলৈ কিমান সহজ হয়। এয়া গোটেইকেইটা মোদক বনাই ৰেডি হৈ গ'লগৈ আৰু গণেশ চতুৰ্থীৰ বাবে এইটো স্পেচিয়েল ৰেচিপি বনালোঁ আৰু ডেক'ৰেশ্যনৰ বাবে কেশৰৰ ধাগা কেইটামান ওপৰতে এনেই লগাই থৈ দিছোঁ। আৰু এইটোৱে আছিল আজিৰ ৰেচিপি। কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ।